আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে আৰু সেই তালিকাত আমাক শীৰ্ষ নেতৃত্বই ডিমৌ সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিছে। তাৰ কাৰণে আমি জয়তে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীকে প্ৰমুখ কৰি আমাৰ অসমৰ কংগ্ৰেছক নেতৃত্ব দি থকা আমাৰ মূল সেনাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমি সকলোকে অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া চাওক, আমি যোৱা 4টা বছৰ দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে যি নিষ্ঠা আৰু সততাৰে কাম কৰি আছিলোঁ, তাত দলে আমাক স্বীকৃতি দিছে। আমাৰ দলৰ কৰ্মীসকলক অতি উৎফুল্লিত হৈছে। আজি আপোনালোকে দেখিছে যে আজি আমি এটা পবিত্ৰ স্থানত এই দৌল উৎসৱত আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা ধৰিবলৈ আহোঁতে এই খবৰটো আমি পাইছোঁ। গতিকে আমি আশা কৰিছোঁ যে ভগৱানে নিশ্চিতভাৱেই অনাগত দিনত আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন তাত জয়ী হ'ব পৰাকৈ ভগৱানে আশীৰ্বাদ দিব, ৰাইজে আশীৰ্বাদ দিব আৰু দলৰ কৰ্মীসকলে তাৰ কাৰণে দিন ৰাত যিটো আচলতে কষ্ট আৰু ত্যাগ কৰিছে, নিশ্চিতভাৱে এবাৰ কংগ্ৰেছ দলে ডিমৌ সমষ্টিত জয়যুক্ত হ'বৰ কাৰণে সক্ষম হ'ব। মিত্ৰতা সম্পৰ্কত আচলতে শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা হৈ আছে। আজি প্ৰথম তালিকা আমাৰ ঘোষণা কৰিছে। যিখিনি সমষ্টিৰ ক্ষেত্ৰত মিত্ৰতাৰ ক্ষেত্ৰত কোনো তেনেকুৱা ধৰণৰ হেঙাৰ নাই, সেই সমষ্টিবোৰ আজি প্ৰথম ঘোষণা কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু মিত্ৰতা সম্পৰ্কত আচলতে শীৰ্ষ নেতৃত্বই ল'ব সিদ্ধান্ত। এই ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই। শীৰ্ষ নেতৃত্বই যেনেকৈ আমাক নিৰ্দেশ দিব, আমি তেনেকৈ কাম কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ।